মৰমৰ ছাত্ৰছাত্ৰীসকল মোৰ ইউটিউব চেনেললৈ তোমালোকক আজি পুনৰবাৰ স্বাগতম। আজি তোমালোকৰ বাবে ক্লাছ 7ৰ ছ'চিয়েল ছায়েন্সৰ অধ্যায় নম্বৰ 9ৰ মৌৰ্য যুগৰ পৰৱৰ্তী ভাৰতবৰ্ষ নামৰ পাঠটোৰ সকলো পাঠভিত্তিক প্ৰশ্ন উত্তৰ তোমালোকৰ বাবে লৈ আহিছোঁ। মৰমৰ ছাত্ৰছাত্ৰীসকল ভিডিঅ'টো স্কিপ নকৰাকৈ লাষ্টলৈকে চাই থাকিব। অনুশীলনীত দিয়া আছে 1 নম্বৰত উত্তৰ দিয়া। ইয়াৰ ক নম্বৰ কুৱেশ্যনটো হৈছে শুংগ বংশৰ পাছত উত্তৰ ভাৰতত কোনে বংশৰ ৰজাই বা কোন বংশৰ ৰজাই ৰাজত্ব কৰিছিল? ইয়াৰ উত্তৰ হ'ব শুংগ বংশৰ পাছত উত্তৰ ভাৰতত কণ্য নামৰ এটা ৰাজবংশৰ ৰজাই ৰাজত্ব কৰিছিল। খ নম্বৰ কুৱেশ্যনত দিয়া আছে সাতবাহনসকলে ভাৰতৰ কোন অংশত ৰাজত্ব কৰিছিল? ইয়াৰ উত্তৰ হ'ব সাতবাহনসকলে ভাৰতৰ দক্ষিণ অংশত ৰাজত্ব কৰিছিল। তাৰপিছত কুৱেশ্যনত দিয়া আছে কলিংগ ৰাজ্যক বৰ্তমান কি নামেৰে জনা যায়? ইয়াৰ উত্তৰত হ'ব কলিংগ ৰাজ্যক বৰ্তমান উৰিষ্যা নামেৰে জনা যায়। কলিংগ ৰাজ্যক বৰ্তমান কি নামেৰে জনা যায়? উৰিষ্যা। ঘ নম্বৰ কুৱেশ্যনত দিয়া আছে ত্ৰিৰাজ্য বুলিলেই কোনকেইখন ৰাজ্যক বুজায়? ইয়াৰ উত্তৰত হ'ব ত্ৰিৰাজ্য বুলিলেই তাত চোল, চেৰা আৰু পাণ্ডু ৰাজ্যক বুজায়। 9 নম্বৰ কুৱেশ্যনত দিয়া আছে কুষাণ বংশৰ সৰ্বশ্ৰেষ্ঠ ৰজা কোন আছিল? ইয়াৰ উত্তৰত হ'ব কুষাণ বংশৰ সৰ্বশ্ৰেষ্ঠ ৰজা আছিল কনিষ্ক। কনিষ্কই হ'ল কুষাণ বংশৰ সৰ্বশ্ৰেষ্ঠ ৰজা। 2 নম্বৰত দিয়া আছে উত্তৰ লিখা। ইয়াৰ ক নম্বৰ কুৱেশ্যনত দিয়া আছে সাতবাহনসকলৰ ৰাজত্বকালত কাৰ লগত বাণিজ্যিক সম্পৰ্ক স্থাপন হৈছিল? ইয়াৰ উত্তৰত হ'ব সাতবাহনসকলৰ ৰাজত্বকালত ৰোমান সাম্ৰাজ্য আৰু দক্ষিণ পূব এছিয়াৰ লগত ভাৰতৰ বাণিজ্যিক সম্পৰ্ক স্থাপন কৰিছিল। খ নম্বৰ কুৱেশ্যনত দিয়া আছে কনিষ্কৰ শাসনকালত বৌদ্ধ ধৰ্মৰ কেইটা ভাগত ভাগ কৰা হৈছিল? নাম দুটা উল্লেখ কৰা। ইয়াৰ উত্তৰত হ'ব কনিষ্কৰ শাসনকালত বৌদ্ধ ধৰ্মৰ দুটা ভাগত ভাগ কৰা হৈছিল। ভাগ কেইটা হ'ল হিনজান আৰু মহাযান। ভাগ দুটা হ'ল হিনজান আৰু মহাযান। গ নম্বৰ কুৱেশ্যনত দিয়া আছে সংগম সাহিত্য কেই প্ৰকাৰ আৰু কি কি? ইয়াৰ উত্তৰত হ'ব সংগম সাহিত্য 2 প্ৰকাৰৰ আৰু সেইকেইটা হ'ল বৰ্ণাত্মক আৰু নীতি শিক্ষামূলক। বৰ্ণাত্মক আৰু নীতি শিক্ষামূলক। ঘ নম্বৰ কুৱেশ্যনত দিয়া আছে কুষাণ যুগৰ দুটা শিল্পকলাৰ নাম। ইয়াৰ উত্তৰত হ'ব কুষাণ যুগৰ দুটা শিল্পকলাৰ নাম হ'ল মথুৰা শিল্পকলা আৰু অমৰাৱতী শিল্পকলা। শিল্পকলা দুটা হ'ল মথুৰা শিল্পকলা আৰু অমৰাৱতী শিল্পকলা। 9 নম্বৰ কুৱেশ্যনত দিয়া আছে মৌৰ্যৰ পৰৱৰ্তী যুগত জলসিঞ্চনৰ বাবে ব্যৱহৃত হোৱা দুটা ব্যৱস্থাৰ নাম। ইয়াৰ উত্তৰত হ'ব মৌৰ্যৰ পৰৱৰ্তী যুগত জলসিঞ্চনৰ বাবে ব্যৱহৃত হোৱা দুটা ব্যৱস্থাৰ নাম হ'ল পুখুৰী আৰু আনটো হৈছে কৃত্ৰিম জলাশয় আদি। দুটা হ'ল পুখুৰী আৰু কৃত্ৰিম জলাশয়। 6 নম্বৰ কুৱেশ্যনত দিছে মৌৰ্যসকলৰ পৰৱৰ্তী যুগৰ গাঁওবিলাকত কি কি বৃত্তিজীৱী লোক বাস কৰিছিল? দুটা বৃত্তিৰ নাম উল্লেখ কৰা। মৌৰ্যসকলৰ পৰৱৰ্তী যুগৰ গাঁওবিলাকত মৃৎশিল্পী, কমাৰ, বাৰৈ, শিপিনী আদি লোকে বাস কৰিছিল। ক অংশৰ লগত খ অংশ মিলাব দিছে। তোমালোকৰ উত্তৰকেইটা দি দিছোঁ। মহামেঘ বাহন এইটো উত্তৰ হ'ব 9 নম্বৰত যাব কলিংগ। এনেকৈ তোমালোকে মিলাবা। কটো উঙৰ লগত মিলাই ল'বা। তাৰপিছত দিছে অন্ধ্ৰৰ আন এটা নাম সাতবাহন। এইটো তোমালোকে খটো ঘৰ লগত মিলিব সাতবাহনৰ লগত। তাৰপিছত গটো আছে ইণ্ডো গ্ৰীকসকলৰ বিখ্যাত ৰজা মিনাণ্ডাৰ। এইটো কৰ লগত তোমালোকে মিলাই ল'বা। তাৰপিছত কনিষ্কৰ দৃষ্টি আকৰ্ষণ কৰিছিল গান্ধাৰ শিল্পই। এইটোৰ লগত গান্ধাৰ শিল্প তোমালোকে মিলাই ল'বা। 9 নম্বৰত দিছে সংগম সাহিত্য। এইটো তামিল কবি সন্মিলনৰ সাহিত্যত আছিল। এইটো তাৰ লগত মিলাই ল'বা। 4 নম্বৰ দিছে শুদ্ধ উত্তৰ বাছি উলিওৱা। ইয়াৰ ক নম্বৰত দিছে সাতবাহন ৰাজ্য প্ৰতিষ্ঠা কৰিছিল জয়দ্ৰথে, শিমুকে নে বাসুদেৱে? ইয়াৰ উত্তৰ হ'ব সাতবাহন ৰাজ্য প্ৰতিষ্ঠা কৰিছিল শিমুকে।
ইয়াৰ শুদ্ধ উত্তৰটো হ'ব কি হিমুকে। তাৰপিছত খ নম্বৰত দিছে যবন বুলি শুংগ ইন্দ্ৰগিৰিক নে কম্বসকলক কোৱা হৈছিল। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব কি ইন্দ্ৰগিৰিসকলক কোৱা হৈছিল। গ নম্বৰ কুৱেশ্যনত দিছে গান্ধাৰ শিল্পৰ মূল বিষয়বস্তু আছিল হিন্দু ধৰ্ম, বৌদ্ধ ধৰ্ম নে জৈন ধৰ্ম। ইয়াৰ উত্তৰটো হ'ব কি বৌদ্ধ ধৰ্ম। শুদ্ধ উত্তৰটো হ'ব বৌদ্ধ ধৰ্ম। ঘ নম্বৰত দিছে ইণ্ডো-ফাৰ্নিছ কুষাণ পহুপ শক বংশৰ শ্ৰেষ্ঠ ৰজা আছিল। ইয়াৰ উত্তৰ হ'ব পহুপ হ'ল এইটো পহুপ শক বংশৰ শ্ৰেষ্ঠ ৰজা আছিল। তাৰপিছত 9 নম্বৰত দিছে জাতক হৈছে গল্প, কবিতা নে উপন্যাস। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব জাতক হৈছে গল্প। তাৰপিছত 5 নম্বৰত দিছে সত্য নে অসত্য বাছি উলিওৱা। ইয়াৰ ক নম্বৰ কুৱেশ্যনত দিছে কাতন্ত্ৰ আছিল সাতবাহনসকলৰ দিনৰ এখন উল্লেখযোগ্য গ্ৰন্থ। এইটো কি হ'ব সত্য। খ নম্বৰত দিছে অশ্বমেধ শক ৰজাসকলৰ এজন পণ্ডিত আছিল। এইটো কি অসত্য হ'ব। তাৰপিছত গ নম্বৰত দিছে সংগম সাহিত্য সংস্কৃত ভাষাত ৰচনা কৰা হৈছিল। এইটো অশুদ্ধ। তাৰপিছত ঘ নম্বৰত দিছে কি মিনাণ্ডাৰে হিন্দু ধৰ্ম গ্ৰহণ কৰিছিল। এইটো অশুদ্ধ হ'ব। তাৰপিছত 9 নম্বৰত দিছে প্ৰাচীন ভাৰতলৈ ৰোমান সাম্ৰাজ্যৰ পৰা সোণ আমদানি কৰা হৈছিল। এইটো শুদ্ধ হ'ব। শুদ্ধ বা সত্য। 6 নম্বৰত দিছে কি তলত দিয়া বিষয়বোৰৰ ওপৰত চমু টকা লিখা। 50টামান শব্দৰ ভিতৰত তোমালোকক চমু টকা লিখিব দিছে। ক নম্বৰ কুৱেশ্যনটো হৈছে অৰ্থনীতি, সামাজিক আৰু সাংস্কৃতিক ওপৰত আলোকপাত কৰি কনিষ্কৰ ৰাজত্বকালৰ বৰ্ণনা কৰা। ইয়াৰ উত্তৰ হ'ব কনিষ্কৰ দিনত দেশখন অৰ্থনীতিৰ ক্ষেত্ৰত আগবঢ়া আছিল। আন্তঃবাণিজ্য আৰু বহি বাণিজ্যই উচ্চ শিখৰ পাইছিল। তেওঁ সাহিত্য সংস্কৃতিৰ উল্লেখযোগ্য বৰঙণি যোগাইছিল। তেওঁৰ দিনতেই চৰক সংহিতা আৰু পতঞ্জলীৰ মহাভাষ্য ৰচিত হৈছিল। গান্ধাৰ শিল্পৰ নিচিনাকৈ মথুৰা শিল্প আৰু অমৰাৱতী শিল্পই তেওঁৰ দিনত উন্নতি লাভ কৰিছিল। প্ৰজাৰ কল্যাণৰ বাবে তেওঁ ভালেমান সামাজিক আঁচনি গ্ৰহণ কৰিছিল। খ নম্বৰত দিছে কি মৌৰ্য যুগৰ পৰৱৰ্তী সময়ত সাধাৰণ মানুহৰ জীৱন ধাৰণ প্ৰণালী কেনেকুৱা আছিল বৰ্ণনা কৰা। ইয়াৰ উত্তৰ হ'ব মৌৰ্য যুগৰ পৰৱৰ্তী সময়ত সাধাৰণ প্ৰজাৰ জীৱন ধাৰণ প্ৰণালী বহুতো পৰিৱৰ্তন আহিছিল। কৃষি কৰ্ম প্ৰসাৰ, নতুন নগৰ গঠন, শিল্প উৎপাদন আৰু বেহা বেপাৰ আদিৰ ব্যাপক পৰিৱৰ্তনৰ ক্ষেত্ৰত উল্লেখযোগ্য। এই সময়ছোৱাত শস্যৰ উৎপাদন বৃদ্ধিৰ বাবে জলসিঞ্চনৰ ব্যৱস্থা কৰা হৈছিল। জমিদাৰসকলে বিচাৰ, শান্তি ৰক্ষা আৰু গাঁৱৰ ৰাজহ সংগ্ৰহৰ কাম কৰিছিল। গাঁওবোৰত বাৰৈ, শিপিনী, কমাৰ আদি বিভিন্ন বৃত্তিধাৰী লোক আছিল। ওচৰ পাছৰৰ কৃষকৰ আৰু পশুপালকসকলৰ নগৰৰ মানুহৰ বাবে খাদ্যৰ যোগান ধৰিছিল। নগৰত কিছুমান প্ৰচিনিৰে আৱৰা আছিল।